মানে মোৰ এইটো সন্দেহ আছে যে তেওঁ জানিছিলে নে নাই ভালকৈ, কাৰণ 18 তাৰিখে যেতিয়া এই ছেকেণ্ডমানৰ কাৰণে মাত্ৰ মই কথা পাতিছিলোঁ, 17 তাৰিখে তেওঁ গৈ পোৱাৰ পিছত কথা পাতিছিলোঁ, 18 তাৰিখে 19 তাৰিখেতো মোৰ তেওঁৰ লগত কথাই পতা নহ'ল, মই মাতো নুশুনিলোঁ তেওঁ শেষৰ দিনা। এবাৰো তেওঁ ঘুণাক্ষৰে মোক ইয়াতৰ পাৰ্টিৰ কথা কোৱা নাই, বা ইয়াৰ পৰা যোৱাৰ আগতেও তেওঁ কোৱা নাই যে এনেকুৱা ধৰণৰ এটা প্লেন হৈছে আমাৰ। তেওঁ আগতেতো চাগে তেওঁ নাজানে, কিন্তু তাত পোৱাৰ পিছতো হয়তো তেওঁ কিমানখিনি জানিছিল মোৰ সন্দেহ আছে। তেওঁক ৰাতিপুৱা ব্ৰেকফাষ্ট নকৰাকৈ উঠাই লৈ যোৱা হৈছে, যিজন মানুহে দিনটো শুই ভাল পায়, আৰু সেইটো মোৰ আপত্তিহে থাকে। নতুন ঠাই এখনলৈ গ'লেও ফুৰিবলৈ তেওঁ আবেলিলৈকে শুয়ে থাকে, গধূলিলৈকে শুয়ে থাকে। তেওঁ যে মই নতুন ঠাইখন মই আহিলোঁ, তুমি শুয়ে থাকিলা, ৰুমৰ ভিতৰতে থাকিলোঁ, আমি একো দেখা নাপাওঁ। আৰু ছিংগাপুৰখন আমি আগতে গৈছোঁ, ভালকৈ ফুৰিছোঁ, গতিকে তেওঁ ছিংগাপুৰত এনেকুৱা এক্সাইটমেণ্ট একো থাকিব নালাগে যিটো তেওঁ নতুন ঠাই এখন ফুৰিবলৈ গৈ পেলাই মানে চাবলগীয়া বহুত আছে কিবা তেনেকুৱা। দিনত ইমান শুই ভাল পায়, মানে নিজৰ টোপনিটো শেষ নোহোৱালৈকে তেওঁ কেতিয়াও উঠি নাযায়। সেইদিনাখন হয়তো তেওঁক অকণমান জোৰ কৰি উঠাই নিয়া হৈছিল এই পাৰ্টিটোৰ কাৰণে।